চৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক। 14 এপ্ৰিলৰ পৰা অসমীয়া ভাষাতে দিব লাগিব চৰকাৰী নিৰ্দেশনা। চৰকাৰী ভাষা আইনক লৈ কঠোৰ অসম চৰকাৰ। বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেটত থকা অন্যতম এটা বিষয় হ'ল চৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষাৰ ব্যৱহাৰ। এতিয়াৰে পৰা যিকোনো চৰকাৰী নিৰ্দেশনা দিবলৈ হ'লে সকলো চৰকাৰী বিষয়া কৰ্মচাৰীয়ে অসমীয়া ভাষা ব্যৱহাৰ কৰাটো বাধ্যতামূলক। বহাগ বিহুৰ পিছৰ পৰাই কাৰ্যকৰী হ'ব এই নতুন নীতি। নিৰ্দেশনা অনুসৰি 14 এপ্ৰিলৰ পৰা সকলো চৰকাৰী কাৰ্যালয়ত চৰকাৰী নিৰ্দেশনাৰ অসমীয়া অনুবাদ বাধ্যতামূলক হ'ব। ইয়াৰ বাবে অসম প্ৰকাশন পৰিষদে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। অসম প্ৰকাশন পৰিষদে প্ৰস্তুত কৰিছে অসমীয়া ভাষাকোষৰ পৰিভাষা এপ। অসমীয়া ভাষাত পৰিভাষাটো আচলতে কি লিখিত ভাষা নহয়, ৰূপত নহয়। এইটো আমি ডিজিটেলি কৰিব খুজিছোঁ যে আমি এটা এপ এটা নিৰ্মাণ কৰিম, যিবিলাক এতিয়া এপ শব্দটো আমি এপ বুলিয়েই পাই আহিছোঁ, এপ্লিকেশ্যনৰ পৰা এপ হৈছে। কিন্তু এই এপটোৰ জৰিয়তে আমি ইংৰাজীৰ পৰা অসমীয়া পৰিভাষাটো যাতে মানুহে মোবাইল ফোনটো হাতত লৈয়ে ইয়াতে এটা গুগল প্লে ষ্ট'ৰৰ পৰা এই এপটো আমি ডাউনলোড কৰোঁ। আমি ডাউনলোড কৰি পেলাই এই এপটোৰ জৰিয়তে প্ৰয়োজনীয় পৰিভাষাখিনি যাতে আমি য'তে ত'তে ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এই কাৰণে আমি এই প্ৰস্তুতিটো আৰম্ভ কৰিছিলোঁ। আমি এতিয়া আশা ৰাখিছোঁ ৰঙালী বিহুৰ আগে এই এপ আমি ৰাইজৰ কাৰণে মুকলি কৰি দিব পাৰিম। এই এপৰ যোগেদি সংশ্লিষ্ট বিষয়াজনে যিকোনো ইংৰাজী শব্দৰ অসমীয়া পৰিভাষা বিচাৰি পাব। অসমীয়া বুজি নোপোৱা কৰ্মচাৰীসকলেও এই এপৰ যোগেদি অনুবাদ কৰিব পাৰিব যিকোনো ইংৰাজী নিৰ্দেশনা। যিবিলাক মানুহে লিখা মেলা কৰে অসমীয়া ভাষাত বা কৰিব বিচাৰে অসমীয়া ভাষীয়ে, কিন্তু বহুদিন চৰ্চা নকৰাৰ কাৰণে ইংৰাজীতেই চৰ্চা কৰি থাকে, তেওঁলোকৰ কাৰণেও এই এপটো অতি দৰকাৰী হ'ব। কাৰণ হাতত কিতাপখন লৈ ঘূৰি ফুৰাটো সকলোৰে কাৰণে সম্ভৱ নহয়। কেৱল চৰকাৰী কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলেই নহয়, এই এপৰ যোগেদি উপকৃত হ'ব স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলো। বিশেষকৈ চৰকাৰী নিৰ্দেশনা বুজি পোৱাত অসুবিধা হোৱা নাগৰিকসকল বিশেষভাৱে উপকৃত হ'ব ৰাজ্য চৰকাৰৰ এই বিশেষ পদক্ষেপৰ জৰিয়তে। অকল আমোলা বিষয়া বা অন্যান্য লোকেই নহয়, সাংবাদিকসকলৰ কাৰণেও বা যিকোনো ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও এইটো বা শিক্ষকসকলৰ কাৰণে সকলো চৰকাৰী বিষয়া বেচৰকাৰী কৰ্মচাৰী সকলোৰে কাৰণে অসমীয়া ভাষাটো যাতে ব্যৱহাৰ কৰোঁতে কোনো হাঁহিব নোৱাৰে, ইটিকিং কৰিব নোৱাৰে। কাৰণ এই শব্দবিলাক যিমানখিনি পাৰি ব্যৱহাৰ কৰাৰ কাৰণে আমি এই এপটোত শব্দবিলাক থাকিব। অসম প্ৰকাশন পৰিষদে অতি ন্যূনতম খৰচত প্ৰস্তুত কৰিছে অসমীয়া ভাষাৰ এই পৰিভাষা এপ। অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই জানিবলৈ দিয়া অনুসৰি ইতিমধ্যে 50% কাম সম্পূৰ্ণ হৈছে এই পৰিভাষা এপৰ। হয়, আমাৰ অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ মাননীয় সুমন্ত চলিহাৰ নেতৃত্বত এখন সমিতি গঠন কৰা হৈছে। তেখেতে অধ্যক্ষ হৈ থাকিব এই সমিতিখনৰ। এই সমিতিৰ অধীনতেই গোটেই নিৰ্মাণ কাৰ্য চলি আছে এপটোৰ। আৰু আমি আশা ৰাখিছোঁ 16,000 শব্দটো থাকিব। কেৱল অসমীয়া ভাষাকোষৰ পৰিভাষা এপেই নহয়, অসম প্ৰকাশন পৰিষদে গ্ৰহণ কৰিছে আন এক বিশেষ অভিলাষী পদক্ষেপ। অসম প্ৰকাশন পৰিষদৰ প্ৰচেষ্টাত প্ৰস্তুত কৰিব বানান শুদ্ধি এপ। যথেষ্ট ব্যয়বহুল এই এপৰ যোগেদি যিকোনো সামাজিক মাধ্যমত অসমীয়া ভাষা নিৰ্ভুলভাৱে ব্যৱহাৰ কৰিব পাৰিব। ইতিমধ্যে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাৰ অধ্যক্ষতাত বৰ্ণ আৰু বাক্য শুদ্ধিৰ বাবে এখন কমিটি গঠন কৰিছে অসম চৰকাৰে। আমি ইতিমধ্যে বহু কেইগৰাকী প্ৰশাসনিক বিষয়াৰ পৰা আমি এটা হেৰিও লৈছোঁ যে তেওঁলোকৰ পৰা এটা সঁহাৰিও বিচাৰিছোঁ যে তেওঁলোকে অসুবিধা পোৱা ইংৰাজী শব্দৰ প্ৰতিশব্দ ইয়াত পৰিভাষা কি আছে তেনেকুৱা কিছুমান তালিকা আমি বিচাৰি লৈছোঁ বিভিন্নজনৰ পৰা। আমাৰ যিসকলে কামত লাগি আছে তেওঁলোকে লৈছে, আৰু তাৰ ভিত্তিত যাতে সুচল হয় সেই সুচলতাৰ স্বাৰ্থতে আমাৰ গোটেই টিমটোৱে কাম কৰি আছে। আশা কৰা হৈছে দুয়োটা এপ কাৰ্যকৰী হ'লে সকলো শ্ৰেণীৰ নাগৰিকেই যথেষ্ট উপকৃত হ'ব। কেমেৰাত অঞ্জনৰ সহযোগত কনক শইকীয়াৰ ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।